নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন। আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে সকলোৱে জানে আমি যোৱা সৰস্বতী পূজাত চেল্ফি প্ৰতিযোগিতা পাতিছিলোঁ অৰুণোদয় অসমৰ মঞ্চত। এই অৰুণোদয় অসমৰ মঞ্চত সৰস্বতী পূজাৰ চেল্ফি প্ৰতিযোগিতাত লিপিকা শৰ্মাই দ্বিতীয় স্থান পাবলৈ সক্ষম হয়। সেয়ে আমি লিপিকা শৰ্মাক আমি সম্বৰ্ধনা দিবৰ বাবে আজি অৰুণোদয় অসমৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ। আমি তেখেতৰ লগত দুই এটা কথা আমি আলোচনা কৰিম। সেই আলোচনা কৰাৰ আগতে আমি তেখেতক আমি সম্বৰ্ধনা পত্ৰ আৰু ট্ৰফি আগবঢ়াই দিওঁ আহক। এয়া আমি সম্বৰ্ধনা পত্ৰ দিবলৈ আগবাঢ়িছোঁ। এয়া আছিলে আজি আমাৰ সৰস্বতী পূজাৰ চেল্ফি প্ৰতিযোগিতাত দ্বিতীয় স্থান পোৱা সম্বৰ্ধনা পত্ৰ অনুষ্ঠান। এতিয়া আমি পোনে পোনে আৰু তেখেতৰ লগত দুই এষাৰ কথা পাতিম। এতিয়া আমি পোনে পোনে লিপিকাৰ লগত দুই এটা কথা পাতিম চেল্ফিৰ বিষয়ে আৰু লগতে দুই এটা আন কথাও পাতিম। গতিকে আমি প্ৰথমতে লিপিকা প্ৰথমতে আমি অৰুণোদয় অসমৰ ষ্টুডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ আৰু যিহেতু সৰস্বতী পূজাৰ চেল্ফি প্ৰতিযোগিতাত দ্বিতীয় স্থান পাবৰ কাৰণে তুমি সক্ষম হৈছা, তাৰ কাৰণে আমি অৰুণোদয় অসমৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই প্ৰতিযোগিতাত তুমি দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছা, এই মুহূৰ্তত অৰুণোদয় অসমৰ মঞ্চত আপুনি কি ক'ব বিচাৰিব? অৰুণোদয় অসমৰ দৰ্শকক এইটোৱে কয় যে মই চেল্ফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে এনেকৈ অংশগ্ৰহণ কৰক, অৰুণোদয় অসমক সদায় সহায় সহযোগিতা কৰি যাব। তুমি ভাবিছিলানে তুমি যে চেল্ফি প্ৰতিযোগিতাত দ্বিতীয় স্থান পাম বুলি? নাই, ভবা নাছিলোঁ। তুমি যেতিয়া ৰিজাল্টটো পাইছিলা তোমাৰ মনৰ ভাৱটো কেনেকুৱা লাগিছিলে তোমাৰ? ভাল লাগিছিলে, কিন্তু বিশ্বাস হোৱা নাছিলে ফাৰ্ষ্ট টাইম, তাৰপিছত ভাল লাগিছে। আগতে চেল্ফি ক'ৰবাত কম্পিটিশ্যন কৰিছিলা? নাই, কৰা নাছিলোঁ। এইটোৱে প্ৰথম। যিহেতু এইবাৰ প্ৰথম চেল্ফি দি তুমি ছেকেণ্ড পজিশ্যন পাইছা, ভৱিষ্যতলৈ তুমি কি কৰিবা? চেল্ফি আৰু দিবা? আৰু দিম। যিহেতু আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰে আমি কৰোঁ, সৰস্বতী পূজা হওক দুৰ্গা পূজা হওক, গতিকে আপোনালোকে সকলোৱে চাব এই অনুষ্ঠানটো আমি প্ৰতি বছৰে কৰোঁ আৰু প্ৰথম দ্বিতীয় তৃতীয় লগতে নিচুকনি বঁটা আমি 5 জনক দিওঁ। এইবাৰো দিছোঁ আমি। আপোনালোকে চাইছে আমাৰ যিবিলাকে অৰুণোদয় অসমৰ দৰ্শকে অৰুণোদয় টেষ্টটো চাই আছে, সকলোৱে আপোনালোকে চাইছে এই অনুষ্ঠানটো। আজিৰ এই অনুষ্ঠানটো হ'ল দ্বিতীয় স্থান পোৱা লিপিকাৰ অনুষ্ঠান। গতিকে আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে এই অনুষ্ঠানটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এই চেনেলটো চোৱাৰ কাৰণে। আৰু বেয়া লাগিলে ভাল লাগিলে কমেণ্ট কৰিব। যদি বেয়া লাগে বেছিকৈ কমেণ্ট নকৰিব, কাৰণ বেয়াকৈ কমেণ্ট কৰিলে আমাৰো বেয়া লাগিব। গতিকে কমেণ্ট কৰিলে ভালকৈ কৰিব। গতিকে আজি এই অনুষ্ঠানটো আমি বেছি কথা পাতা ভুল হ'ব, কাৰণ যিহেতু আমি সম্বৰ্ধনা দিয়াৰ অনুষ্ঠান, তথাপি আমি যিহেতু আমাৰ এই ষ্টুডিঅ'ত আজি সুদক্ষ নাৰী লিপিকাক পাইছোঁ, গতিকে আমি মহিলাৰ সুৰক্ষাৰ বিষয়ে দুই এটা কথা পাতিম এই দীপিকাৰ লগত। দীপিকা, যিহেতু এইখন অসমত বিভিন্ন ধৰণৰ আজিৰ দিনত নাৰীৰ বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে, তুমি হয়তো ফেচবুকত বা ইউটিউবত বা টিভিতে সকলোতে পোৱা। গতিকে এই মুহূৰ্তত নাৰীৰ সুৰক্ষাৰ বিষয়ে আজিৰ দিনটোত তুমি কি ক'বা? নাৰী বৰ্তমান সমাজত নাৰী সুৰক্ষিত নহয়। ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে চিন্তা হৈ থাকে, ছোৱালীজনীয়ে কেতিয়া আহিব, কি কৰিব, ৰাস্তাত কি হৈছে। অসম চৰকাৰে এইখিনি সুৰক্ষিত দিব লাগে আৰু। যিহেতু ছোৱালীটো ল'ৰা যেনেকৈ কৰ্ম সংস্থাপন হয়, ছোৱালীও কৰ্ম সংস্থাপন হয়, সেই অনুযায়ী ছোৱালীখিনিকো তো দিব লাগে, সুৰক্ষাটো দিব লাগে আৰু, যাতে সিহঁতে সদায় সুৰক্ষিত হৈ থাকে। বাহিৰত গ'লেও ভিতৰত যেনেকৈ সুৰক্ষিত হৈ থাকে, বাহিৰত গ'লেও যাতে সুৰক্ষিত হৈ থাকে। যিহেতু নাৰীৰ ওপৰতে ঘটনাবিলাক বেছিকৈ ঘটে, গতিকে সেইসকল নাৰীৰ ভুল নে কাৰ ভুল বুলি তুমি ভাবা? কিছুমান নাৰীৰ ভুল থাকে, কিছুমান নাৰীৰ ভুল থাকে আৰু কিছুমান ল'ৰাৰো ভুল থাকে বাৰু, পুৰুষৰো ভুল থাকে। যিহেতু কিছুমান কথা এনেকৈ ক'ব নোৱাৰি যে নাৰীৰ ভুল বা পুৰুষৰ ভুল বুলি। কিছুমান কেতিয়াবা মিষ্টেক হৈ যায় আৰু,
যে ছোৱালী এজনী কৰ্মত আছে, ৰাতি আহি পোৱা নাই, কেতিয়াবা কিছুমান এনে ঘটনা ঘটি যায় আৰু তেতিয়াতো আমি কাকো দোষাৰোপ কৰিব নোৱাৰোঁ। আৰু ছোৱালীজনীতো ফাৰ্ষ্ট আগবাঢ়ি নাজানে ন, পুৰুষজনে আগবাঢ়ি আহে ফাৰ্ষ্ট টাইম বা ৰেপৰ ক্ষেত্ৰত কিবাৰ ক্ষেত্ৰত। সেইকাৰণে পুৰুষখিনিকে ক'ম যে সিহঁতে ভুল বুলি, কাৰণ ছোৱালীখিনি ফাৰ্ষ্ট টাইম আগবাঢ়ি নাযায় আৰু বা মানে নিজৰ মানে ভৱিষ্যতৰ কাৰণে কিবা এটা সেইটো চিন্তা কৰে, কিন্তু পুৰুষখিনি সেইখিনি নকৰে আৰু সেইকাৰণে নাৰীক সুৰক্ষা দিব লাগে। যেহেতু বর্তমান সরকারখনে নারীর উপর বেশি গুরুত্ব দিচ্ছে সুরক্ষার কারণে, তা আপনি কি কব এই মুহূর্তে? ভাল কাম কৰিছে, নাৰীক সুৰক্ষা দিব লাগে। তেতিয়া মানে মাক দেউতাকৰ চিন্তা নহয়, ছোৱালীজনী যদি বাহিৰত কিবা কাম কৰি আছে মাক দেউতাকৰ টেনশ্যন নহ'ব। সুৰক্ষিত দিব লাগে, সুৰক্ষা দিব লাগে ছোৱালীখিনিক বা নাৰীখিনিক। অসম চৰকাৰে সুৰক্ষিত দিব লাগে। সুৰক্ষা যিমানে দিয়ে সিমানে ঘটনাবিলাক বাঢ়ি গৈ আছে দিনক দিনে। চৰকাৰৰ সুৰক্ষাৰ কাম চৰকাৰে কৰি আছে, গতিকে ভুলটো কাৰ? আচলতে কাৰ ভুলৰ কাৰণে আজি নাৰী সুৰক্ষা নহয়? এচাম নাৰীটো নিজে নিজৰ ছেফখিনি বাছি লয় বাৰু, কিছুমানে নিজৰ ছেফখিনি বাছি নলয়, সেইটোৰ কাৰণে বুলি ভাবোঁ মই। আৰু নিজেও অসম চৰকাৰে সুৰক্ষিত দিছে, হয়, নিজেও সুৰক্ষিত হৈ থাকিব লাগিব। এয়া শুনিলে নাৰীৰ সুৰক্ষাৰ কথা। আৰু মই শেষবাৰৰ কাৰণে লিপিকাক মই আৰু এটা কথা সুধিম, যদি ফেচবুক সামাজিক মাধ্যমত আজি কিছুমান নাৰীয়ে, মহিলা, মই পুৰুষৰ কথা নকওঁ যিহেতু তুমি মহিলা এগৰাকী, গতিকে মই মহিলাৰ কথাই পাতিম, যি কিছুমান মহিলাই সামাজিক মাধ্যমত কিছুমান ভাল পোষ্ট দি ভাইৰেল হৈছে, কিছুমানে বেয়া পোষ্ট দি ভাইৰেল হৈছে। যিবিলাক নাৰীয়ে ভাল পোষ্ট দি ভাইৰেল হৈছে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত তেখেতসকলক উজ্জ্বল আমি কামনা কৰিলোঁ। আৰু যিসকলে বেয়াকৈ ভাইৰেল হৈছে তেখেতসকলক আপুনি কি মেছেজ দিব বিচাৰিব? যোনবিলাকে বেয়া পোষ্ট দিয়ে সিহঁতক কৈছোঁ যে সিহঁতেও ভাল কাম কৰি ফেচবুকত হওক ইনষ্টাগ্ৰামত আগুৱাই যাওক, ভাল পোষ্ট এটা কৰে যাতে মানে ৰাইজে আঁকোৱালি লয়। আৰু বেয়াটোতো সদায় বেয়া ন, মানে যাতে ভাল পোষ্ট এটা দিয়ে, ভাল কাম কৰি মানে আগত যোনে ভাল কাম কৰিছে তাতছে বেছি ভাল কাম কৰক, যাতে মানে ৰাইজে সোনকালে সিহঁতক আঁকোৱালি লয়। মানে ফেচবুকে কোৱা নাই যে তুমি বেয়া পোষ্ট দি পেলাই ভাইৰেল হোৱা, ভাল কাম কৰিলেও ভাইৰেল হ'ব পাৰে। তেনেকুৱা উদাহৰণ বহুত আছে। কিছুমানেতো ঘৰত কাম মানে কাপোৰ বৈ বা কাপোৰ চিলাই কৰি সেনেকে ফটো দি কেনেকৈ মানে কাপোৰ চিলাই কৰে, দহি গোঠে, এইবিলাক দেখুৱাইতো ভাইৰেল হৈ আছে। তেনেকৈ হওক, ঘৰৰ পৰাই ভিডিঅ' কৰি ভাইৰেল হওক। ভাল কাম কৰিলেতো আপোনাৰ ৰাস্তা বহুত, কিন্তু ভাল কাম কৰি আগুৱাই গ'লে ভাল আৰু সকলোৱে ভাল পায়, ৰাইজে মানে হেৰি কৰে, সন্মান দিয়ে। আৰু নাৰীখিনিতো সন্মান পাওঁতো মই বিচাৰোঁ, আৰু ভাল কাম কৰি সন্মান পালে নিজৰো ভাল লাগে। ভাল কাম কৰি ফেচবুকত আগুৱাই যাব লাগে, মই সেইটোৱে বিচাৰোঁ। গতিকে আজি আৰু বেছি কথা নাপাতোঁ, যিহেতু এইটো সমৰ্থনৰ অনুষ্ঠান। গতিকে শেষবাৰৰ কাৰণে আমি লিপিকাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু অশেষ কষ্ট কৰি সময় নষ্ট কৰি আমাৰ ষ্টুডিঅ'ত আহিছে। গতিকে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আপোনালোকে যদি এই অনুষ্ঠানটো ভাল পাইছে আপোনালোকে সকলোৱে শ্বেয়াৰ, কমেণ্ট, লাইক কৰিব, যাতে আমাৰ এই চেনেলটো আৰু ভৱিষ্যতলৈ আমি আগুৱাই নিব পাৰোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। আৰু এই অনুষ্ঠানটো আজি আমি ইমানতে